নমস্কাৰ সকলোকে স্বাগতম জনাইছো বৃষ্টি গগৈ কলিতা ডেইলি লাইফৰ এটা নতুন ভ্লগলৈ বাপৰে মই যে কিমান দিন ভ্লগ নাই দিয়া প্ৰায় বিহুৰ ভ্লগটোৱে দিয়া এমাহে হল নিদিয়া হে বেলেগ গৰম পৰিছে এতিয়া ওপৰলৈ আহিছিলো আজি বহুত মানে কাপোৰ কানি ধোৱা ঘৰ সাফা কৰা যেহেতু আজি হাত ভঙা হৈছে আহাৰ হাত লাগি আছিল তাকে আপোনালোকে হাত ভাঙিছে নে কাপোৰ কানি ধুইছে নে এতিয়া ব্লগটো আৰম্ভ কৰিছো কেতিয়া দিও বা আপোনালোকে কেতিয়া চাবলৈ পাই গম নাপাও আৰু আপোনালোকে চাই থাকিব আৰু হেখলৈকে বলক আৰম্ভ কৰো এটা কথা আপোনালোকে মোৰ চেনেললৈ যিসকলে প্ৰথমবাৰৰ বাবে আহিছে নতুনকৈ মোৰ ভিডিঅ' চাইছে তেওঁলোকে কিন্তু প্লিজ সাবস্ক্ৰাইব নকৰাকৈ নাযাব সাবস্ক্ৰাইবটো কৰিব ভাল লাগিলেও কৰিব বেয়া লাগিলেও কৰিব আৰু লাইক কৰিব বাকি মই যিবিলাক ভিডিঅ' দি আপোনালোকে চাব মৰম দিব কিবা ভুল হলে ক্ষমা কৰিব আৰু ভাল লাগিলে ক'ব বেয়া লাগিলেও কৈ দিব ঠিক আছে মই একেবাৰে গৰমত লেটেৰি হৈ ওলাইছো দেই বেলেগ গৰম উঠিছে আৰু দেখিছেনে পুৰা ঘামি আছো ইয়া মুখৰ অৱস্থা নাই মই মানে বেলেগ ঘামো আৰু গৰমত এনেকৈ বুৱা চাদৰ এখনে মুখখন মুছি থাকিবলৈ ভাল লাগে হয়নে আপোনালোকে মুছে নে মই কিন্তু চাদৰে আচলটোৱে বেলেগ মুখ মুছো গৰম মানে এতিয়া ঘাম কেনেকুৱা ওলাই আৰু গৰম কেনেকুৱা পাইছে মই কিন্তু বহুত বেছি পাইছো দেই মাজতে বহুত বেছি বৰষুণ হল আপোনালোকক শৰ্টছ দুটা দেখাই দিছিলো চাইছেনে কমেন্ট কৰি জনাব বিয়া হোৱা প্ৰায় মোৰ 15 ডিসেম্বৰৰ পৰা আজি কিমান হল জুন সোমালে আৰু জুন শেষে হ'বলৈ হল জুনৰ মাহ প্ৰায় 6 মাহ 7 মাহ হ'বলৈ হল কেনেকৈ যে সময়বোৰ গুচি গ'ল সঁচাকৈ দেই মানে মই ভাবিয়ে আচৰিত লাগিছে কি কম আৰু এয়া দেখিছে ৰাতিপুৱাই কাপোৰ ধোৱা হল আমাৰ যেহেতু ওপৰটো বনাই কমপ্লিট হোৱা নাই সেইবাবে অলপ বিশৃংখল হৈ আছে আৰু আপোনালোকে এইখিনি ইগনোৰ কৰিব লগতে পাৰ চৰাইবিলাকো থাকে যে বহুত লেতেৰা কৰে এয়া চাওক বাহিৰত কিমান ডাঙৰ ৰ'দ আজি দেখিছেনে এইজোপা নাৰিকল লাগিছে আৰু যেহেতু হাত ভঙা হৈছে সকলোৱে কাপোৰ কানি ধুইছে আৰু আপোনালোকক বস্তু এটা দেখাওঁ এয়া দেখিছে এয়া হৈছে আমাৰ মানে মোৰ হাজবেণ্ডৰ ককাকে বহা এখন চকী আগৰ চকী আৰু এই চকীখন ধুনীয়াকৈ ৰাখিছে তাকে আপোনালোকক দেখাই দিছোঁ এইবাৰ যেহেতু পাপাই বহুত জলকীয়া খেতি কৰা হৈছে সেইবাবে জলকীয়া ওলাইছে আৰু জলকীয়া আচাৰৰ কাৰণে অলপ ৰাখিলোঁ আৰু ইফালে দেখিছেনে যিহে গৰম মোৰ বেছি গৰম হ'লে ফ্ৰিজৰ পানী খালেহে পিয়া পলাব নিচিনা লাগে এয়া ফ্ৰিজৰ পানী খাই ল'লোঁ এতিয়া ভাত কি ৰান্ধো পাকঘৰলৈ যাওঁ বোলো এয়া দেখিছে বা ডিউটিৰ পৰা আহোঁতে এয়া মাছ লৈ আহিছিলে কচ মাছ লগতে বাঁহৰ গাজ ঢেকীয়া তাকে আজি কিবা এটা বনাওঁ ভাবিলোঁ আৰু এতিয়া চৰবত খাম সেইবাবে থেকেৰা ৰখা হৈছিল থেকেৰা পানী 2 ঘণ্টামান হল তিয়াই ৰখা এয়া আমি থেকেৰা এনেকৈ ৰাখোঁ যেতিয়া থেকেৰাৰ ছিজন হয় কাটি নিমখ সানি ৰ'দত শুকুৱাওঁ আৰু এয়া ধুনীয়াকৈ বটল এটাত ভৰাই থৈ দিওঁ এয়া দেখিছেনে এইটো গৰমত খালে বহুত বেছি ভাল হয় আৰু আজি কচ মাছৰ বইল বনাম এয়া দেখিছে খৰিচা ৰাখিছিলোঁ শেষেই হ'ল অকণমান ৰাখিছিলোঁ আৰু ৰখা হৈছে এয়া নহৰু আদা পিঁয়াজ নৰসিংহ পাত দি একেবাৰে সাধাৰণভাৱে বনাম আপোনালোকে সকলোৱে বনাই চাগে হ'লেও মই কেনেকৈ বনাওঁ তাকে দেখাইছোঁ এয়া কুকাৰতে মই চিটি মৰাই দিম আপোনালোকে কোনে এনেকৈ খাই ভাল পায় ক'বচোন আৰু গৰমত বিশেষ ঢেৰ বনাবলৈ মন নাযায় হয়নে এনেকৈ চিম্পলকৈ বনাই ৰাখিছোঁ আমি খাবৰ বাবে আদা নহৰু পিঁয়াজ নৰসিংহ পাত সকলোখিনি খুন্দি এতিয়া দি দিছোঁ অলপ থেতেলিয়াই লৈছোঁ নিমখ দিছোঁ
আৰু এয়া খৰিচা 1 চামুচ দি দিছোঁ আৰু এতিয়া পানী অলপ দি আপোনালোকে অকণমান হালধিও দিব পাৰে মই হালধি দিছিলোঁ নেকি হালধি অকণমান দি এটা চিটি আহিবলৈ দিলোঁ এটা নহয় দুটা চিটি মাৰিবলৈ দিলোঁ আৰু দেখিছে ধুনীয়াকৈ মাছৰ জোল ৰেডি খাবলৈ সঁচাকৈ বহুত বেছি সোৱাদ হৈছিলে দেখাত মানে ভাল নহ'ব নিচিনা লাগে কিন্তু আমাৰ স্বাস্থ্যৰ বাবেও এনেকৈ খালে একো অপকাৰ নহয় খুব ধুনীয়া হৈছিলে খাবলৈ আৰু এয়া কলডিল আৰু মচুৰ দালি বইল আছিলে লগতে এয়া গ্ৰীণ চাটনি এয়া ভাত পানী খাই দেখিছে এয়া ঘৰৰে গাখীৰ হয় ভাবিলোঁ আজি পিঠা গুড়িৰ কেক এটা বনাওঁ কেকটো যে ইমানেই ধুনীয়া হৈছিলে কিন্তু মই তেনেকৈ ৰেচিপি দেখাম বুলি ভবা নহ'ল সেইবাবে কি দিলোঁ কৰিলোঁ দেখাবই নহ'ল যদি আপোনালোকে চাব বিচাৰে মই কেনেকৈ বনালোঁ তেতিয়াহ'লে কমেণ্ট এটা জনাব আৰু খুব সহজতে কণী নিদিয়াকৈ বৰ ধুনীয়া এটা কেক হ'ল ইয়াত দেখিছে মই পিঠাগুড়ি দিছোঁ চেনি ঘিউ অকণমান গাখীৰ বেকিং দি এয়া ধুনীয়া এটা কেক ৰেডি আজিৰ দিনটো ইমানেই আছিলে কেক বনাই মেলি গাটো ধুই ল'লোঁ বেলেগ গৰম গা চুলি সকলো ধুই আৰু কিনো দেখাম আকৌ লগ পাম নতুন এটা ব্লগৰ সৈতে আজিলৈ আহিছোঁ বাই সকলো ভালে থাকিব আকৌ লগ পাম দেই